যোৱা নিশা 2মান বজাত এই ৰেলৰ যি ৰেল সুৰক্ষা বাহিনীয়ে পহৰা দি থাকোঁতে তেখেতলোকৰ এই পুলৰ ওচৰতে দুজন অচিনাকি ব্যক্তিক মানে দেখা পালে। সেই দেখা পোৱাৰ পাছৰ পৰাই তেওঁলোক তৎপৰাত এতিয়া বৰ্তমান বৰপথাৰ থানা বা SGP আজি সৰুপথাৰ আজি কামাণ্ডো দল বা CRPFৰ স্লিপাৰ ডগ আৰু বোমা বিশেষজ্ঞসকলে আহি এতিয়া বৰ্তমান সময়ত তালাচী চলাই আছে আৰু ইয়াৰ বিশেষ অন্য আমি একো গম পোৱা নাই এতিয়ালৈকে। পূৰ্বতেও এনে ঘটনা এই পুলটোত সংঘটিত হৈছিলে। হয়, 2008 চনত এবাৰ বোমা ফুটিছিলে ইয়াত, লতাকে দবা বাগৰি পৰিছিলে এখন মালগাড়ী। আলফাই দিছিলে। হয়, এতিয়া সেই আলফাই কিবা কুটাঘাতমূলক কাম সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰি পেলাই এনেধৰণে তেওঁলোকে অভিযান চলাইছে। হয়। আজি যাতে 15 আগষ্ট আগন্তুক 15 আগষ্টৰ সময়ত কিবা কুটাঘাতমূলক হ'ব বুলি তেওঁলোকে আহি অভিযান চলাই আছে। আৰু যি দুজন ব্যক্তিক দেখা পাইছিলে তেওঁলোকক চিনাক্ত কৰিব পৰা নাই নাই পৰা কৰিব। হয়, কি গাঁও এখন? এইখন গাঁওখনৰ নাম চাংকুল টাইম।